PM কিষাণৰ বেনিফিচিয়াৰী নেম কৰ্তন কৰিবলৈ প্ৰথমতে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহিব। অফিচিয়েল ৱেবছাইটত অহাৰ পিছত ইয়াতে তলৰ পিনে এটা অপশ্যন পাব, ভলণ্টাৰী ছাৰেণ্ডাৰ অফ PM কিষাণ বেনিফিটছ, এইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে ফিল আপ কৰিব। তাৰপিছত কনচেণ্ট যিটো দিয়া আছে ইয়াতে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে কেপচা ফিল আপ কৰি গেট OTPত ক্লিক কৰিব। তাৰপিছত ইয়াতে OTP ফিল আপ কৰি ভেৰিফাই OTPত ক্লিক কৰিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে গোটেইখিনি ডিটেইলছ অট'মেটিক আহি যাব। PM কিষাণৰ যিখিনি ডাটা আছে গোটেইখিনি আহি যাব। ইয়াতে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে য়েছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে এটা এলাৰ্ট আহিব, আই এগ্ৰি আই ডোণ্ট এগ্ৰি। মানে ইয়াতে এলাৰ্টত এইটোৱে কৈছে যে আপুনি যদি PM কিষাণৰ নাম কৰ্তন কৰে, আপুনি ফিউচাৰত কেতিয়াও PM কিষাণত ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব, এই কথাটোৱে কৈছে। এইখিনি আপোনালোকে মনত ৰাখিব, ঠিক আছে? নেক্সট টাইম আপুনি ফিউচাৰত যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তথাপি কৰিব নোৱাৰিব। তাৰপিছত ইয়াতে এগ্ৰিত ক্লিক কৰিব। এগ্ৰিত ক্লিক কৰি দিয়াৰ পিছত মোবাইল নম্বৰত আৰু এটা OTP আহিব। OTP ফিল আপ কৰি ইয়াতে ভেৰিফাই OTPত ক্লিক কৰিব। ভেৰিফাই OTPত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰে, ইউ হেভ ছাকচেছফুলি ছাৰেণ্ডাৰ ইয়ৰ বেনিফিট। PM কিষাণৰ যিখিনি কৰ্তন কৰা প্ৰচেছ আছিল কমপ্লিট হ'ল। এতিয়া এটা চাৰ্টিফিকেট ডাউনলোড হ'ব, মই দেখুৱাইছোঁ আপোনালোকক। ইয়াতে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এটা চাৰ্টিফিকেট জেনেৰেট হ'ব। চাৰ্টিফিকেটটো আপোনালোকে চাব পাৰে, চাৰ্টিফিকেট অফ এপ্ৰিফিয়েশ্যন দিছ ইজ চাৰ্টিফাইড ডেট। ইয়াতে এপ্লিকেণ্টৰ নাম লিখা থাকিব, আধাৰ নম্বৰ, PM কিষাণ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত কিমান ডেটত কৰিছে, টাইম। তাৰপিছত ইয়াতে যিটো এলাৰ্ট আছিল, এলাৰ্টটো লিখা আছে যে আপুনি নেক্সট টাইম PM কিষাণৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব, এইখিনি ইয়াতে লিখা আছে। তো জাষ্ট চিম্পুল 1 পৰা 2 মিনিটৰ ভিতৰত এইটো প্ৰচেছৰ জৰিয়তে আপুনি যদি PM কিষাণৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে এইটো প্ৰচেছত কৰিব পাৰিব। ইয়াৰ বাহিৰেও যদি অসুবিধা হয় কিবা, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।